শিৱসাগৰত সক্ৰিয় হৈ আছে চোৰাং তেল চুৰি চক্ৰ। শিৱসাগৰৰ বগীদল সিংহদ্বাৰত শনিবাৰে সংঘটিত বিস্ফোৰণৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে এই কথা। দুজনকৈ শ্ৰমিক আহত হৈ চিকিৎসাধীন হ'ব লগাত হোৱাত এই বিস্ফোৰণৰ ঘটনাই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে যেন হস্তম হ'ল শিৱসাগৰ প্ৰশাসন। যোৱা নিশা চোৰাং তেলৰ গুদাম চিল কৰিলে প্ৰশাসনে। দণ্ডাধীশৰ উপস্থিতিত জয়সাগৰ আৰক্ষীয়ে আবুল আলী আৰু জেলিল আলীৰ চোৰাং তেলৰ গুদামত অভিযান চলাই মজুত থকা তেলৰ নমুনা সংগ্ৰহ কৰাৰ লগতে জব্দ কৰে গোপন চেম্বাৰ সংযোজিত AS06BC 3425 নম্বৰৰ ডাম্পাৰখন। বৰ্তমানো পলাতক কুখ্যাত তেলচোৰ আবুল আৰু জেলিলক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই শিৱসাগৰ আৰক্ষী। দীৰ্ঘদিনৰ পৰা আমি এটা কথা কৈ আহিছোঁ যে উজনি অসমত পুনৰ খাৰুৱা তেল চোৰৰ চক্ৰটো সক্ৰিয় হৈ উঠিছে। তাৰ জ্বলন্ত প্ৰমাণ আজি আমি তিনিদিন পূৰ্বে যি ডাম্পাৰ বিস্ফোৰণ হ'ল সেই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে। গতিকে এটা কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ, এই চোৰাং তেলৰ কাৰবাৰৰ লগত কোনোবাখিনিত প্ৰশাসনৰ নিশ্চিতভাৱে আশীৰ্বাদ থাকিব লাগিব। প্ৰশাসনৰ ছত্ৰছায়াতে কোনোবাখিনিত এনেকুৱা কাৰবাৰ হৈ আছে নেকি আমি ভাবিবলৈ বাধ্য হৈছোঁ বা আমাৰ মনত সন্দেহ উপজিছে। আমি দীৰ্ঘদিনৰ পৰা আপোনালোকে দেখি আহিছে যে অসমৰ বিভিন্ন প্ৰান্তত কেৱল ইয়াতে বুলি নহয়, আজি কেইমাহমান পূৰ্বে বেতবাৰীত এটা ঘটনা ঘটিলে। তেল চুৰ কৰি থকা অৱস্থাত এজন যুৱকৰ মৃত্যু হ'ল। দিচাংমুখত তেনেকুৱা অনুৰূপ ঘটনা ঘটিলে। তাৰ পাছত আজি 9 তাৰিখে সিংহদ্বাৰত এই ঘটনা ঘটিলে। তাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে উজনি অসমত বুলি নহয়, কেৱল অসমত পুনৰ এই তেল চুৰ চক্ৰ সক্ৰিয় হৈ আহিছে। গতিকে আমি জিলা প্ৰশাসনলৈ দাবী জনাইছোঁ যে এই চুৰি চক্ৰৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কেৱল পুথি খলিহনা ধৰিলেই নহ'ব, ইয়াৰ অন্তৰালত যিসমূহ আচলতে ৰৌ বৰালি জড়িত হৈ আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাগে। আপোনালোকৰ মাধ্যমেৰে আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে আমি ভাবিবলৈ বাধ্য হৈছোঁ এই সমগ্ৰ চুৰি চক্ৰৰ লগত হয়তো ONGCৰ একাংশ কৰ্মচাৰী জড়িত হৈ থাকিব পাৰে বা তাৰ যিসকল নিৰাপত্তাৰক্ষী আছে তাৰো দুই এক হয়তো এই কাৰবাৰৰ লগত জড়িত হৈ থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। জিলা প্ৰশাসনে তদন্ত কৰি এই তদন্তত যিসমূহ বিষয়া বা কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এটা দুৰ্ভাগ্যজনক বিষয়, 9 তাৰিখে ঘটনা সংঘটিত হ'ল। আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰিলে, তাৰ পাছত প্ৰশাসনৰ গা লৰিল। কিন্তু প্ৰশাসনৰ গা লৰাৰ পাছতো কেৱল গাড়ী জব্দ কৰিলে বা ঘৰটো চিল কৰিলে। কিন্তু ইয়াৰ লগত যি দুজন ব্যক্তি জড়িত হৈছে, যিজন কুখ্যাত চোৰৰ নাম ওলাইছে, তেওঁলোকক কিন্তু আজিকোপতি কৰায়ত্ব কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰি এই কাৰ্যৰ লগত জড়িতসকলক কৰায়ত্ব কৰি অনাগত দিনত এই কাৰবাৰসমূহ যাতে অসমত সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।